হাতশিঙিমাৰী জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত PM কিষাণৰ নামত ব্যাপক দুৰ্নীতি অভিযোগ একাংশ ৰাইজৰ। সোমবাৰে দক্ষিণ শালমাৰা মানকাছাৰ জিলাৰ সদৰ হাতশিঙিমাৰীত জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত কৰ্মৰত কামৰ গাফিলতিৰ বাবে একাংশ লোকে PM কিষাণৰ বাবে বাৰম্বাৰ একাংশ লোক জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত আহিবলগীয়া হয়। কেতিয়াবা গাঁওবুঢ়াৰ তাতে যাব লগা হয়, কেতিয়াবা মাটিৰ কাগজ পত্ৰ আনিবলগীয়া হয়, কেতিয়াবা আকৌ এইখন ভুল হৈছে বুলি কয়। আচলতে আমাৰ সকলো কাগজ ঠিক থকা সত্ত্বেও আমাক বাৰম্বাৰ ঘূৰাই ফুৰাই কিয়? আমি বহু দূৰৰ পৰা আহিছো, আমি দুখীয়া শ্ৰেণীৰ মানুহ। এইবাৰ যদি নহয় আমাক PM কিষাণ আৰু নালাগে। হাতশিঙিমাৰী জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত জনসাধাৰণে নাপায় কোনো ধৰণৰ ৰাসায়নিক সাৰ, বীজ আৰু নাপায় কোনো পৰামৰ্শ আৰু সহায় সহযোগ। জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত আচলতে চলিছে কি? টকা পইচাৰ লোভত কাম কাজ চলাই নেকি? হাতশিঙিমাৰী জিলা আয়ুক্তক আৰু চৰকাৰৰ ওপৰত দাবী জনাই ইয়াৰ বাবে সঠিক তদন্ত কৰি বিহিত ব্যৱস্থাৰ দাবী তুলিছে একাংশ ৰাইজে। দুৰ্নীতিৰ কথা ক'বলৈ গ'লে দুৰ্নীতি গোটেই বিভাগতে আছে, কিন্তু মেইনলি এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত বেছি আছে। এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত আপোনাৰ দুৰ্নীতি থকাৰ মূল কাৰণটোৱেই হ'ল কৃষক। সাধাৰণতে কৃষক বুলিলে আমি এটা কথাই বুজোঁ, অশিক্ষিত বুলি আমি বুজোঁ। আৰু যিবোৰ অলপমান শিক্ষিত হৈছে সিহঁতে বেলেগ বেলেগ চাকৰি বাকৰি বিজনেছ কৰে, আৰু যিবোৰে বিজনেছ কৰিব নোৱাৰে, কৃষিৰ ওপৰত নিৰ্ভৰশীল, সিহঁতে তেখেতৰ অধিকাৰৰ বিষয়েও অৱগত নহয়। গতিকে যিজন মানুহে অধিকাৰ আৰু কৰ্তব্যৰ বিষয়ে অৱগত নহয় তাক থকাই মানে অফিচাৰৰ পৰা আৰম্ভ কৰি সকলোৱে সুবিধা পায়। গতিকে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টটো ভালদৰে তদন্ত হ'ব লাগে। এক বছৰৰ বেছি হ'ল আমি ঘূৰি আছোঁ, কিন্তু আমাৰ এই PM কিষাণটো নহয়। আৰু কিমানবাৰ এপ্লাই কৰিছে আপুনি? আমি এইটো 3বাৰ কৰিলোঁ। কৃষি বিভাগ 3বাৰ কৰিলোঁ, 2বাৰ ৰেজেক্ট হৈ গ'ল, আৰু এইবাৰ আজি লৈ আহিছোঁ। আজি যদি নহয় নথিপত্ৰ জিলাকে আপুনি দিয়ে? আমি সব দিছোঁ, মাটি আমাৰ নিজৰ নামত মাটি। নথিপত্ৰ দিয়াৰ পিছতো নহয়? নহয়। কিয় নহয়? PM কিষাণটো নহয়। কেনেকৈ কিহৰ কাৰণে নহয় সেইটোতো ক'ব নোৱাৰোঁ। আমি পইচা নিদিওঁ সেইকাৰণে নহয় নেকি, সেইটোতো ক'ব নোৱাৰোঁ। আপোনাৰ ঘৰ? মোৰ ঘৰ খোবাতি পাৰ্ট 3। বহুত দিনৰ পৰা হাৰাশাস্তি দি আছে। মইতো ক'লোৱে যে এক বছৰৰ বেছি হৈ গ'ল মোৰ হাৰাশাস্তি হৈ আছোঁ। আমি কিমান ঘূৰি আছোঁ, ইয়াতে যাব লাগে, তাতে যাব লাগে, তাতে যাব লাগে, এইটো অনলাইন কৰিব লাগে, গাঁওবুঢ়াৰ তাত যাব লাগে, অমুকৰ তাত যাব লাগে, আৰু হিয়াৰিং কৰিব লাগে। সাধাৰণ এটা PM কিষাণ কেতিয়াও আৰু হিয়াৰিং কৰিব লাগে হা? আৰু কোনো যদি নেতাই লৈ আহে তেতিয়া হিয়াৰিং নালাগে। আমি 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 সাধাৰণ মানুহ আহিলে কি এইটো আমাৰ হিয়াৰিং লাগে। সেইকাৰণে আমি কৈছোঁ যে আজি যদি নহয়, আজিৰ পৰা আমি PM কিষাণ আমি একেবাৰে লঠিয়াই আমি পেলাই দিম। আমাক একোৱে নালাগে। মোক হাতশিঙিমাৰী জিলা আয়ুক্ত কি ক'ব এই বিষয়ে? আমি সিহঁতক কওঁ যে আমাক উচিত তদন্ত এইটো বিচাৰ লাগে। আমাৰ দুখীয়া মানুহ এইটো PM কিষাণ হওক, অৰুণোদয় হওক, যাক যিটো চৰকাৰে দিছে সেইটো প্ৰাপ্ত বস্তু পাব লাগে। আমি এইখিনি চৰকাৰক কি জনাব? চৰকাৰক কৈছোঁ, চৰকাৰৰ পৰা আমাৰ এইটো আবেদন যে আমি দুখীয়া মানুহৰ কাৰণে এই বস্তু মাখা এগ্ৰিকালচাৰত দিছে, কিন্তু এগ্ৰিকালচাৰ সাধাৰণতে কিন্তু যেনেকৈ দিব লাগে মানুহক সেনেকৈ নেদে। কিন্তু সিহঁতে দালালৰ পৰা হওক, কি কয় এইটো ৰাজনীতিৰ পৰা হওক, সিহঁতে কৰি থাকে, কিন্তু আমাৰ সাধাৰণ মানুহক উপযুক্ত বস্তুটো সমজাই নেদে। সেইকাৰণে আমি কৈছোঁ, চৰকাৰক কৈছোঁ যে চৰকাৰে আমাক এই সাধাৰণ মানুহৰ কাৰণে কি ভাল ব্যৱস্থা কৰিব লাগে কৰি দিয়ক আমাক। আজি কি হৈছে আপুনি? মোৰ নাম হাবিবুৰ ৰহমান, মই আছুৰ সাধাৰণ সম্পাদক হয়। মই আজি 2 মাহৰ পৰা ঘূৰি আছোঁ। মোৰ PM কিষাণ এখন এপ্লাই কৰিছোঁ। মোৰ দেউতাকৰ নামত মাটি আছে 5 বিঘা। এইটোৰ হেৰিত মই এপ্লাই কৰিলোঁ। কৰাৰ পিছত মই 1-1.5 মাহৰ পৰা ঘূৰি আছোঁ কণ্টিনিউ। ডিষ্ট্ৰিক্ট লেভেলত মানে এপ্ৰুভেল নহয়, সিহঁতক পইচা লাগে। আজি ঘূৰাই, কালি ৰেচন কাৰ্ড লৈ আহিবি, আধাৰ কাৰ্ড লৈ আহিবি, এনেকুৱাকৈ 1-1.5 মাহৰ পৰা ঘূৰাই আছে। আৰু আমাৰ ইয়াত যিবিলাক PM কিষাণ হৈছে 90% মানুহে মানে খেতি নকৰে। আপোনালোকে ইয়াত জাজ কৰিব। আমি জিলা উপায়ুক্ত মহোদয়ক কৈছোঁ সিহঁতে যাতে চালি জাৰি ভালকৈ চাই, মানে ফিল্ডত গৈ যিহঁতে মানে খেতি কৰে সিহঁতৰ মাটি বাৰী যাতে চাই চিন্তি মানে PM কিষাণবিলাক মানে ৰিচেকিঙৰ ব্যৱস্থা কৰি দিয়ে। এই মহোদয়ৰ ওচৰত আৰু আমাৰ এই ডিপাৰ্টমেণ্টত যিমান মানে কাম কাজ আছে সিহঁতৰ মানে পুৰা দুৰ্নীতি হৈ আছে, আৰু সাৰ বীজ আমি খেতিয়কে কেতিয়াও নাপাওঁ।
আমাৰ যিবিলাক খেতিয়ক আছে এইবিলাক মানে আচলতে আজিলৈকে এই ডিপাৰ্টমেণ্টৰ পৰা 1 কেজি মান সাৰ বীজ একো পোৱা নাই। একচুৱেলি আপুনি কোৱা মতে খেতিয়কহঁতে নাপায় নাপায় খেতিয়কে আচলতে নাপায়। যিবিলাক বিচাৰি আছে এইবিলাক মানে ভুৱা বিচাৰি। আপুনি ক'ব বিচাৰিছে দুৰ্নীতি হৈছে কৃষি বিভাগক, সেইকাৰণে মই জিলা উপায়ুক্তক মানে তদন্ত কৰি উচিত শাস্তি বিহিব লাগে বুলি আমি মন্তব্য প্ৰকাশ কৰিলোঁ। মোৰ নাম তাজুল ইছলাম তালুকদাৰ, মোৰ ঘৰ পাটাকাটা। কি হৈছে? আমি এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত মানে PM কিষাণৰ পৰা আৰম্ভ কৰি যিমানখিনি আঁচনি আছে, এতিয়া যেতিয়া আধাৰ লিংক হৈছে তেতিয়াৰ পৰা PM কিষাণৰ দুৰ্নীতিটো অলপমান হ্ৰাস পাইছে। আৰু আপোনাৰ যিবোৰ ছাবচিডি বস্তু আছে, চ'লাৰৰ পৰা আৰম্ভ কৰি চেল মেচিনৰ পৰা আৰম্ভ কৰি যিবোৰ অৰিজিনেল কৃষকক লাগে সেই বস্তুটো প্ৰকৃত কৃষকে কেতিয়াও নাপায়। এইটো ডিষ্ট্ৰিক্টত আহে ঠিকে, ডিষ্ট্ৰিক্টৰ পৰা এটা দালাল চক্ৰৰ হাত লৈ যায়, দালাল চক্ৰৰ মাজেদি কৃষকে ক্ৰয় কৰিব লাগে, নহ'লে বিনামূলীয়া বা ডাইৰেক্ট ছাবচিডি কৈ নাপায়। গতিকে আমি জিলা উপায়ুক্তক অনুৰোধ জনাম, আমাৰ জিলাটো এনে দুখীয়া মানুহৰ দুখীয়া জিলা বুলি আমি গম পাওঁ। আৰু এইখন দুখীয়া ঠাইত দুখীয়া জনসাধাৰণক যে অফিচাৰহঁতে শোষণ কৰি আছে, এই শোষণ আমি তীব্ৰ প্ৰতিবাদ জনাওঁ। আৰু এইটো নিয়মীয়াকৈ কৃষকৰ বস্তু কৃষকে যদি নাপায় তেতিয়াহ'লে আমি গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ম। চৰকাৰক কি জনাব? কি ক'লে? চৰকাৰক কি জনাব? চৰকাৰে আমাক যিমানখিনি সুবিধা প্ৰভাইড কৰে, চৰকাৰে জনসাধাৰণৰ কাৰণে দিয়ে, দালাল শ্ৰেণীৰ কাৰণে নিদিয়ে। গতিকে চৰকাৰে PM কিষাণত যেনেকৈ আধাৰ লিংক হৈ আধাৰ নাম্বাৰত টকা সোমায়, গতিকে সাৰ বীজ এইবোৰ যদিও আধাৰ কাৰ্ড লয়, কিন্তু ডাইৰেক্ট অফিচাৰহঁতে ডাইৰেক্ট পঞ্চায়তে গৈ ডিষ্ট্ৰিবিউশ্যন কৰিলে মই ভাবোঁ তেতিয়াহ'লে সাধাৰণ কৃষকে উপকৃত হ'ব আৰু কৃষকসকলে মানে চৰকাৰী দিয়া আবণ্টন গ্ৰহণ কৰিব পাৰিব বুলি মই ভাবোঁ। দক্ষিণ শালমাৰাৰ পৰা কবিৰ হুছেইনৰ ৰিপৰ্ট, নিউজ 24 এনি।